নমস্কাৰ বন্ধুসকল, যিসকলে ভাবি আছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি মানে ডিএলএড এডমিশ্যন ল'ব খুজি আছে তেওঁলোকৰ বাবে এখন ইম্পৰ্টেণ্ট ভিডিঅ'। ঠিক আছে, তো ভিডিঅ' প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, তেতিয়াহে জানিব পাব মানে ইম্পৰ্টেণ্ট কি কথাটি। ইয়াতে কৈছে যে ক্লিক অন দি নিউ ৰেজিষ্ট্ৰেশ্যন লিংক এণ্ড ৰেজিষ্টাৰ উইথ এ ভেলিড মোবাইল নাম্বাৰ এণ্ড ইমেইল আই ডি। যি ৰেজিষ্ট্ৰেশ্যন কৰোঁতে মোবাইল নাম্বাৰ এক্টিভ ৰাখিব লাগিব আৰু এটা ইমেইল আই ডি ৰাখিব লাগিব। আৰু তাৰপিছতে লগ ইন উইথ দি এপ্লিকেশ্যন আই ডি অৰ ৰেজিষ্ট্ৰেশ্যন আই ডি ৰিচিভ আফটাৰ ৰেজিষ্ট্ৰেশ্যন, মানে পিছতে মানে লগ ইন কৰিব পাৰিব, মানে এইটো ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে। ছেকেণ্ড কথা হ'ল ফিল ইন দি পাৰ্চনেল ডিটেইল এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড কেটেগৰী ডিটেইল কাৰেণ্টলি, মানে পাৰ্চনেল ডিটেইল এডুকেশ্যনেল যি কোৱালিফিকেশ্যন আছে কেটেগৰী মানে গোটেই ফৰ্ম মানে ভালকৈ মানে কাৰেণ্টলি এইটো ফৰ্ম ফিল আপ কৰিব লাগিব। তাৰপিছতে select the preferred district where you want to appear for the pre-entry test, তেতিয়াহে মানে এন্ট্ৰেন্স এক্সাম দিব পাৰিব। ঠিক আছে, তাৰপিছতে আপলোড এ ৰিচেণ্ট পাছপোৰ্ট চাইজ কালাৰ ফটোগ্ৰাফ, JPEG মেক্সিমাম 100 KB হ'ব লাগিব এণ্ড চিগনেচাৰ JPEG মেক্সিমাম 100 KB হ'ব লাগিব। নেক্সট আপলোড স্কেনেড কপি অফ SLC এডমিট কাৰ্ড আৰু লগতে চাৰ্টিফিকেট, মানে দুইটা লাগিব, মানে মেট্ৰিকৰ মানে এডমিট কাৰ্ড আৰু চাৰ্টিফিকেটখন লাগিব। তাৰপিছতে মানে HS পাছ বা হায়াৰ ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট মানে দুইটাই মানে 4টা লাগিল। তাৰপিছতে কাষ্ট চাৰ্টিফিকেট যিসকলে আছে তেওঁলোকৰ দিব লাগিব আৰু PWEW চাৰ্টিফিকেট যাৰ আছে তেওঁলোকৰ দিব লাগিব। তাৰপিছতে ইন PDF ফৰ্মেট মেক্সিমাম 450 kbps, মানে গোটেই একলগে এটা PDF ফৰ্মেট বনাই আপলোড কৰিব লাগিব। ঠিক আছে, কথাখিনি বুজি পাইছে। তাৰপিছতে পে দি এপ্লিকেশ্যন ফিজ অফ 600 অনলাইন থ্ৰু নেট বেংকিং ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড এণ্ড UPI, মানে তাৰপিছতে 600 টকা মানে অনলাইন পেড কৰিব লাগিব। ঠিক আছে, তাৰপিছতে সাবমিট দি এপ্লিকেশ্যন এণ্ড ডাউনলোড দি নলেজমেণ্ট ৰিচিভ ফৰ ফিউচাৰ ৰেফাৰেঞ্চ। তাৰপিছতে সাবমিট কৰাৰ পিছতে এটা নলেজমেণ্ট নাম্বাৰ আহিব, সেই নাম্বাৰখিনি মানে PDFটো ডাউনলোড কৰিব পাৰিব। ঠিক আছে, ইয়াতে মানে মেনশ্যন কৰি দিছে। ঠিক আছে, তো এইখিনি ইম্পৰ্টেণ্ট থাকিল। তো ভিডিঅ'খন ইম্পৰ্টেণ্ট লাগিলে এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ঠিক আছে।